এতিয়াহে ব্ৰেকফাষ্ট খাব লৈছো মানে আজি বহুত দেৰি হৈ গ'ল আজি ভাত খোৱা নাই ৰাতিৰ অকণমান আটা আছিলে সেয়া ৰুটি বনাই আছো এতিয়া এওঁ ভাত খাই গ'ল এতিয়া প্ৰায় 11টা বাজিছে স্কুলো যাব লাগিব কিন্তু আজি এটা নৰ্মেল ব্লগ ষ্টাৰ্ট কৰিছো তো এতিয়াহে ব্ৰেকফাষ্ট বনাইছো ৰুটি বনাইছো ইফালে নিজৰ কাৰণে এওঁ ভাত খাই গ'ল বাবুটো ভাত খাই ৰাতিপুৱা স্কুল গৈছে আৰু আজি ভাত খাব মন যোৱা নাই ৰুটি বনাইছো আৰু ষ্টক এটা বনাইছো লাইফ অফ দিছ অন্যটো ভিডিঅ' আপোনালোকক সকলোকে আৰু আজি এটা নৰ্মেল ব্লগ ষ্টাৰ্ট কৰিছো এইকেইটা ভিডিঅ' দিব লগা আছে নৰ্মেল ব্লগ ষ্টাৰ্টে কৰা নাছিলো তো আজি এটা নৰ্মেল ব্লগ ঘৰুৱা ব্লগ হ'ব তো চাই থাকিব আজি দিনটো আজি বুধবাৰ দিনটো শ্বেয়াৰ কৰি থাকিম তো আজিৰ ব্লগটো একদম নৰ্মেল ব্লগ এটা আৰু এইখিনি আজিৰ ব্লগটো মোৰ ডেইলি ব্লগ দি আছোঁ তো এইখিনি হ'ল বুধবাৰৰ গতিকে বুধবাৰ দিনটো শ্বেয়াৰ কৰি আছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে সেইকলে চাইটো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব একদম সন্ধিয়ালৈকে আজি অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত আৰু ভিডিঅ'টো চাই থাকক এতিয়া কি প্ৰব্লেম হৈছে মোৰ আজি এনেকুৱা প্ৰব্লেমৰ ফেচ কৰিছোঁ গোটেইখিনি ভিডিঅ'টো চালে গম পাব মোৰ গেছটো শেষ ৰুটি পুৰাই নহ'ল মাত্ৰ 3খন পুৰি ল'লোঁ বাকীখিনি থাকিয়ে গ'ল গেছ খতম আৰু মই লগাব নোৱাৰোঁ তো ভাগ্য ভাল আজি ৰাতিৰো কিবা কিবি আছে এইফালে ভাতো ৰাতিপুৱাই বনাই থৈ দিছোঁ তো হ'ব বাৰু কথা নাই ৰখি দিম এমাহলৈকে চাহখিনি ভালদৰে উতল নাহিলে ৰঙা চাহ সেইফালে মোৰ ব্ৰেকফাষ্ট আজি ভাজি ৰুটি এনেকৈ লৈ লৈছোঁ বাহিৰত ৰ'দত বহি খাওঁ ৰ'ব ইয়াতে ৰ'দত বহিয়ে খাওঁ এইফালে আহি গ'ল বিশালত অকণমান বজাৰ অৰ্ডাৰ কৰিছিলোঁ এইখিনি আহি গ'ল এইখিনি এতিয়া মই ঠিক ঠাক কৰি থ'ব লাগিব আৰু এইখিনি এইফালে ৰাতিৰে অকণমান পনীৰৰ চব্জি আছে অকণমান দালিও আছে কিন্তু এইখিনি মই ওলাই থ'লোঁ কাৰণ যিহেতুকে গেছটো শেষ গৰম কৰিব নোৱাৰিব পাৰোঁ তো এতিয়া ওলাই থ'লোঁ বাবু অহাৰ আগতে তেতিয়াহ'লে খাবলৈ ভাল হ'ব নহ'লে ফ্ৰিজৰ পৰা ওলাই খাব নোৱাৰিবতো এতিয়া মই সেইকাৰণে ওলাই ৰাখি দিলোঁ ডাইনিঙতে যদি গেছটো লগোৱা নহয় তো এনেকৈ আৰু ওলাই থৈ দিলোঁ সেইকাৰণে আৰু তাৰপিছতে লাগি গ'লোঁ কামখিনিত বজাৰখিনি আহিল আৰু এতিয়া স্কুল যাবলৈ বহুতখিনি সময় আছে তো বস্তুখিনি ঠিক ঠাক কৰি ধুনীয়াকৈ ভৰাই থৈ দিওঁ টেমাবিলাকত আৰু এইফালে বিস্কুট খুলি আছোঁ আৰু ইমান লাহে লাহে খুলিছোঁ কাৰণ পেকেটবোৰ যিমান ইজিৰ দৰে লাগে খুলিবলৈ সিমানেই কিন্তু টানো হয় এয়া দেখিছেনে মই কেঁচিৰ সহায়েৰে খুলিছোঁ আৰু বেছি জোৰ কৰি হাতেৰে যদি খুলিব ধৰোঁ তো বিস্কুটখিনি ভাঙিয়ে থাকে তো সেইবাবে একদম লাহে লাহে কেঁচিখনেৰে কাটি লৈছোঁ তাৰপিছত ধুনীয়াকৈ বিস্কুটবিলাক টেমাত ভৰাই থৈ দিছোঁ আৰু বেছিভাগ বিস্কুট বাবুৰ কাৰণে অনা হৈছে আমাৰ ঘৰত বিস্কুট বৰ বিশেষ নচলে এওঁ ইমান ভাল নাপায় মই খালেও কিবা এবিধ লওঁ আৰু বেছিভাগটো মই বাবুৰ বিস্কুটখিনিয়ে খাওঁ সি যি খায় মোৰ এনেকুৱাকৈ হৈ যায় তো বিস্কুট ইমান বেছি আমাৰ ঘৰত নচলে তো বেছিভাগ বাবুৰ কাৰণে ফ্লেভাৰ কিছুমান আনিবলৈ চেষ্টা কৰোঁ সি কিবা কিবি খাব বিচাৰে এইবিলাক বস্তু অকণমান ক্ৰীম থকা বা কিবা এনেকুৱা বা চকো পাই এইবিলাক বস্তু খাব ভাল পায় সি বাৰু আৰু কেতিয়াবা টিফিনত বনাব নোৱাৰিলে এনেকুৱা ধৰণৰ বস্তু দিয়া হয় সেইবাবে অকণমান এনেকৈ আনি থৈ দিয়া হয় আৰু এতিয়া মই ভৰাই আছোঁ বয়ামবিলাকত ধুনীয়াকৈ ভৰাই থৈ আছোঁ আৰু স্কুল এইফালে দেখিছে চকোপাই এটা আনিছোঁ আৰু এইফালে দালি মানে গ্ৰছাৰী বজাৰখিনি গোটেইখিনি কৰা হৈছে তো সেইখিনি এতিয়া চিজিল লগাই থৈ আহিছোঁ নহ'লে কৰিমকৈ থাকোঁতে বহুত সময় যায় আৰু অ'ত পৰি থাকে আৰু বস্তুবোৰ অচিজিল হৈ পৰি থাকিলে মনটো একদম মোৰ ভাল নালাগে চব বস্তু জাগাই টেমাই ভৰাই থ'লেহে মনটো শান্তি লাগে আৰু এইফালে দেখিছিল এইফালে ডাৰ্ক ফেণ্টাসি এইবোৰ খাই দিছিলোঁ এটা ফেচ ৱাছ যেটো হিমালয়াৰ আমি ইউজ কৰোঁ আৰু এটা দিছিলোঁ ফেয়াৰ এণ্ড লাভলি ফেচ ক্ৰীম দিছিলোঁ কিন্তু দুইটা ফেচ ৱাছে দি দিলে এইটো বাৰু ফেচ ৱাছ ঠিকে আছে আৰু এইটো ফেয়াৰ এণ্ড লাভলি ব্ৰাইট গ্লো ফেচ ৱাছে দি দিলে উপায় নাই আৰু এতিয়া কি কৰোঁ চাওঁ যদি ফোন কৰাৰ পিছত ঘূৰাই লৈ যায় নাজানো নহ'লে এইটো বস্তুৰ কাৰণে আকৌ বিশাল যাম নে নহ'লে ৰাখিয়ে থ'ব লাগিব দুইটা বস্তু দুইটা ফেচ ৱাছে আৰু ইফালে স্কুলৰ পৰা আহিয়ে চাইকেল চলাব ধৰিছে চাওকচোন মই ইমান মানা কৰিছে নাই চাইকেল চলাই ভিডিঅ' কৰে খঙো উঠি আছে কিন্তু
আহি পালোঁ, কাপোৰ চাপোৰ খোলাই নাই, এতিয়া ফ্ৰেছ হৈ লওঁ আৰু চাহ খাব সদায় দেখা পায়। মই স্কুলৰ পৰাই চাহ খাওঁ, কিন্তু আজি নোৱাৰোঁ। গেছটো লগোৱাৰ কাৰণে তলতো মানুহ চালোঁ কোনো নাই, পোৱা নাই। এতিয়া অলপ ৰখি দিওঁ আৰু অলপ দেৰিকৈ আহিব বাৰু। কোনোবা এজন আহিলে মাতি আনিম। এতিয়া কিন্তু কোনো নাই চাগে, চবেই ভাত তাত খাব গৈছে ঘৰত, তো অলপ ৰখি দিওঁ বাৰু। আজি চাহ তাহ একো খাব পোৱা নাই, অৱস্থা বেয়া আজি গাইজ। চাহ বনাবলৈ মোৰ একদম গাটো বেয়া লাগি থাকে। ৰাতিপুৱা আজি এনেকৈ ৰঙা চাহে খাইছোঁ। চ' লগাব জানো, কিন্তু অকণমান বেলকনিত আছে, তাৰ পৰা দাঙি অনা মোৰ কাৰণে সম্ভৱ নহয়। আৰু মানে কি হয়, মানে বেছিভাগ মোৰ ৰাতিয়ে শেষ হয়। আজি এনেকুৱা হৈছে, আৰু কেতিয়াবা ৰাতিপুৱা হয়, আৰু এনেকুৱা খুব কম হয়। এনেকুৱা নোহোৱা নহয় বাৰু, এনেকুৱা আগতেও হৈছে, কিন্তু তলত মানুহ পাওঁ এনেকৈ মাতি লৈ আহোঁ আৰু আজি এতিয়া বৰ্তমান কোনো নাই। চ' আজি বহুতে বেছি অৱস্থা বেয়া। মানে থাকেই মানুহ এনি টাইম, কিন্তু এতিয়া দুপৰীয়া সময় হৈছে, চবেই ঘৰত ভাত খাব গৈছে। তো সন্ধিয়ালৈকে চাওঁ। আৰু বেছিভাগ মোৰ মিলিয়ে যায়, এওঁ থাকোঁতেই শেষ হয় বেছিভাগ গেছটো, কিন্তু আজি এনেকুৱা হৈছে আৰু উপায় নাই আৰু আজি এনেকৈ থাকিব লাগিব। কিন্তু এটা বস্তু ভাল হৈছে মোৰ কাৰণে আজি, মানে ৰাতিপুৱাই ভাতটো বনাই থৈছোঁ, আঞ্জা চাঞ্জা গোটেই অকণমান আছে, ৰাতি দেখিছে, আৰু ৰাতিপুৱা ভাজিও বনাইছোঁ, তো কমপ্লিট হৈছে। ময়ো কিবাকৈ নহয় ব্ৰেকফাষ্টটো কৰিব পাৰিছোঁ বাৰু, যিয়ে নহওক ভগৱানে মিলাইছে আৰু সেনেকৈ। চ' আজি আৰু উপায় নাই আৰু এনেকৈ থাকিব লাগিব কিছু সময়। অকণমানৰ পিছত আহিব মানুহ, আহিলে তলত মই মাতি লৈ আহিম বাৰু। কিন্তু চাহকাপ নাখালে গাটো বহুত বেছি বেয়া লাগি থাকে, যিটোকে মোৰ হেবিট হৈ গৈছে চাহ খোৱা সদায়। তো গাইজ ব্লগটো আজি এনেকৈয়ে চাই থাকক। আজি মোৰ গেছ চেছ নাই ঘৰত, একো বনাব পৰা নাই, তো এনেকুৱা ধৰণৰ আজি ব্লগটো চাই থাকক গাইজ। দুপৰীয়া ভাত তাতখিনি খালোঁ, আৰু কাম অলপ আছে, কিন্তু এতিয়া অলপমান ৰ'দ মানে ৰ'দ যাবৰে হৈছে, অলপ ৰ'দত বহোঁ। তাৰপিছত বাকী ঘৰ চৰ সাৰা চাৰাখিনি কৰিম, আৰু কাপোৰ মেলি দিছোঁ, এইবিলাকো নিব আছে গাইজ। আজি পূৰা চেয়াৰ বেগ টেয়াৰ বেগ গোটেই ধুইছিলোঁ, চোফা কভাৰ চোফাৰ। বেছি লেতেৰা হয়, মানে ধূলি কোনফালে সোমাই নাজানো, ইমান লেতেৰা হয় বস্তুবিলাক, ধূলি। তো এইবিলাক ধুই দিছিলোঁ, শুকাইছে বাৰু, লৈ যাম অলপ পিছত, অলপ ৰ'দত বহি লওঁ। গাইজ আৰু এতিয়া লগ পাইছোঁ প্ৰায় 5টামান বাজে। মুখ হাত ধুলোঁ, ঘৰৰ বাকী কামখিনি কৰিলোঁ, সাৰা মোচা এইখিনি, মোচা নাই বাৰু সাৰিলোঁ, এতিয়া ৰাতিপুৱা মুচিছোঁ। আৰু এই চুৱেটাৰটো দেখিছেনে, এইফালেও ফাটিছে, এইফালেও। কিন্তু চাবচোন, ফালা চিৰা মানে যিবোৰ মানে অকণমান বেয়া ধৰণৰ বস্তু, সেইবিলাক বস্তু পিন্ধি সদায় আৰাম লাগে। তো এই চুৱেটাৰটো বহুত বছৰ হ'ল, বহুত বছৰ পুৰণা চুৱেটাৰ, কিন্তু পিন্ধি ইমান বেছি আৰাম লাগে আৰু ইমান বেছি গৰম, কাৰণ বহুত পাতল চুৱেটাৰটো, আৰু কালাৰটো ধুনীয়া। মোৰ ফেভৰেট কালাৰ ৰেড হয়, তো এইটোৱে পিন্ধি লৈছোঁ। আৰু এতিয়া মই বাকী কামবোৰ কৰিব আহিছোঁ, কিন্তু ৰাতিপুৱা যি বজাৰ দেখাইছিলোঁ কিবা কিবিটো ভৰাই থ'লোৱে, তো এতিয়া বাকী মছলাবোৰ ভৰাব আছে, তো সেইবোৰ কৰি লওঁ। আৰু আজি গেছ নোহোৱাকৈ একো খোৱা নাই এতিয়ালৈকে, চাহ তাহ বাবুকো বেচেৰাক দিয়া নাই, আৰু এতিয়ালৈকে মই তলত যোৱা নাই। তলত বাৰু এতিয়া মানুহ আহিছে, এতিয়া যাম বাৰু অলপ দেৰিকৈ। যদি এওঁ সোনকালে আহে তেতিয়া তলত আৰু নামি নাযাওঁ, মানে মাতি নানো খাব। আৰু এওঁ যদি দেৰি হয় তেতিয়া কাৰোবাক মাতি আনিম তলত গৈ। তো সন্ধিয়া চাহ খাব বিৰাট মন গৈ আছে। তো এতিয়া আজি দিনটো এনেকৈ চিলিণ্ডাৰ মানে গেছ ইউজ নকৰাকৈ চলি গ'লোঁ, কেতিয়াবা পাৰি এনেকৈ চলিব বাৰু। চ' আপোনালোকক দেখাই আছোঁ আজিৰ ব্লগটো। এতিয়া কিটচেনত সোমাইছোঁ, আৰু সন্ধিয়ালৈকে আলহী অহা কথা আছে, নাজানো চিয়'ৰ হয়নে নহয়। আহিলেতো নিশ্চয় ব্লগ বনামেই, যিটোকে বনাই আছোঁ ৰাতিপুৱাৰ পৰা, তো আপোনালোক দেখাম সকলোখিনি, তো চাই থাকিব। আৰু এইফালে অকণমান চাইকেল চলাই বোলে, বহুত দিন চলোৱা নাই, তো সেইবাবে চাইকেল চলাইছে। তাৰপিছত পঢ়িব লৈছে, মই কাষতে ৰখি আছোঁ, কিবা কিবি নাজানিলে অকণমান কৈ দিব লাগে, তো কাষত এনেকৈ ৰখি বহিয়ে আছোঁ। আৰু আজিৰ ভিডিঅ'টো অকণমান সন্ধিয়ালৈকে শ্বেয়াৰ কৰিছোঁ। আৰু এইফালে যে মই গাড়ীখন দেখাই আছোঁ, তলত আহিছিলোঁ কিবা এটা বস্তু নিবলৈ, আৰু এওঁ মানে আজি আহিয়ে কৈছে যে গাড়ীখনত বোলে ইমান মানে কিবা পানীৰ মাজত বোলে সোমাই গৈছিল, সৰুকৈ এটা এক্সিডেণ্ট হৈছিল। কিন্তু এওঁৰ বাৰু একো হোৱা নাই, গাড়ীখনতো বৰ বিশেষ হোৱা নাই, কিন্তু কিবা নহয় কিবা হৈয়ে আছে। দিন বেয়াই চলিছে চাগে, গাড়ীখন বোলে পূৰা একদম পানীৰ মাজত মানে সোমায়ে গৈছিল। মানুহ কেইজনমানেহে বোলে উঠাই দিলে। তো যি কি নহওক ভাগ্য ভাল বাৰু, ভগৱানৰ কৃপাত একো নহ'ল। আৰু এতিয়া ৰাতি মই এইখিনি শুকাই, ৰাতি নহয় বাৰু, এতিয়া 7টামান বাজিল। কাপোৰখিনি লৈ যাওঁ, আৰু লগতে এইবিলাকো ধুইছোঁ অলপ আগতে, তো এইখিনি মেলি দি থৈ দিওঁ। তো আজিৰ ভিডিঅ'টো একদম সন্ধিয়ালৈকে অকণমান শ্বেয়াৰ কৰিলোঁ, দিনটোৰ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ৰাতিলৈকে আৰু ইমান বৰ বিশেষ দেখাই থকা নাই ভিডিঅ'টো, তো ইমানখিনিলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ।
ৰাতি আৰু মানে শ্বেয়াৰ কৰিবলৈ ইমান বৰ বিশেষ নাই ৰাতি একদম চিম্পুল আমাৰ ডিনাৰটো আছিল যেনেকৈ গেছ এও আহি পালে আহি পোৱাৰ পাছত ধুনীয়াকৈ চিলিণ্ডাৰটো লগাই দিলে তাৰপিছত সৰু আলু আনিছে যিটো সৰু সৰু মানে একদম আলু সেইটো মই বইল কৰি ভাজিছোঁ আৰু লগত চাটনি এখন আছিল তো আমাৰ ডিনাৰটো সেনেকুৱা আছিল তো গতিকে ডিনাৰখিনি শ্বেয়াৰ নকৰিলোঁ আৰু নৰ্মেল ব্লগ এটা আৰু লগ পাই আছোঁ নেক্সট আন এটি ভিডিঅ'ৰ সৈতে ডেইলি ব্লগৰ সৈতে আপোনালোকৰ মাজত তো আজিলৈকে ইমানখিনিয়ে যদি ভিডিঅ'টো চাই শেষলৈ ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইবোৰ চব মই হাতেৰে ধুইছোঁ ধুনীয়াকৈ নহ'লে বহুত বেছি ধূলি হৈ গৈছে ধূলি মানে একদম বহুত বেছি মানে ৰুমত পূৰা আৰু এইকেইদিন হৈছে ধূলিৰে সময় যিহেতুকে ফাগুনৰ মাহো আহি আছে তো পূৰা ধূলি আৰু এইবিলাক ধুই দিছোঁ আৰু ধুনীয়াকৈ শুকাই থাকিব ৰাতি চ' ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই